গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে। অসম পুলিচ একাডেমি আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলো অসমৰ পুলিচৰ ট্ৰেইনিঙৰ কাৰণে, এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে। এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে। অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল, আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলো। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে। আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায়। এডুকেশ্যনত আমি যিটো এডমিশ্যনৰ ক্ষেত্ৰত যিটো সমৰ্থ পোৰ্টেল আমি বনাইছিলো, তাক আজি ভাৰতৰ আন আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায়। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে। অৰুণোদয় এনেকুৱা এটা আঁচনি, সমৰ্থ এনেকুৱা এটা আঁচনি, আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰৰ ভিতৰত নামবোৰ বেলেগে বেলেগে দিব, কিন্তু সমজিলাৰ এই কনচেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব, এই কথাত মই একেবাৰে নিশ্চিত। আৰু আজি অসমে সৰু ৰাজ্য হোৱাৰ পিছতো আমাৰ গোটেই দেশক আজি আমি প্ৰশাসনৰ দিশত হওক, উন্নয়নৰ দিশত হওক, আমি নতুন নতুন ৰাস্তা দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। আৰু এটা কথাৰে মই সামৰণি মাৰিছোঁ, বানপানী অসমৰ কাৰণে এটা ডাঙৰ দুৰ্যোগ, আৰু বানপানীৰ সময়ত ৰিলিফৰ কাৰণে DC অফিচত যোৱাটো আমাৰ এটা প্ৰয়োজনীয়তা আছিল বুলি ক'ব পাৰোঁ। এতিয়া ৰিলিফৰ গোটেই কাম আমি সমজিলাধিপতিক দি দিছোঁ। ফলত যিবিলাক জাগাত খুব বেছি বানপানী হয় তেওঁলোকে ৰিলিফৰ কাৰণে এতিয়া DCৰ অফিচত যাব নালাগে, সমজিলাধিপতিৰ অফিচতে ৰিলিফৰ গোটেইখিনি সুবিধা পাব। আমি ৰিলিফৰ সম্পূৰ্ণ দায়িত্ব সমজিলাধিপতিক আমি অৰ্পণ কৰিছোঁ।